নমস্কাৰ, নিতুমণি ব্লকলৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি ৰূপা দাস ঠাকুৰীয়া বাইদেউৰ ঘৰত। এওঁ প্ৰথম আন্তঃৰাষ্ট্ৰীয় মহিলা ৰেফাৰী হিচাপে অসমৰ পৰা প্ৰতিনিধিত্ব কৰি খেল চলাই আহিছে। তেওঁৰ অনুভৱ মই জানিব বিচাৰিছোঁ। বাইদেউ, আপোনাৰ অনুভৱ কওক। নমস্কাৰ, মোৰ নাম শ্ৰী ৰূপা দাস ঠাকুৰীয়া। মোৰ ঘৰ মিৰ্জাত, দক্ষিণ কামৰূপত অৱস্থিত। মিৰ্জা সকলোৱে জানে কিজানি। প্ৰথমে মই আপোনাক স্বাগতম জনাইছোঁ বা ধন্যবাদ জনাইছোঁ। আজি মোৰ ঘৰলৈ আহি অনুপমা আলোচনীৰ তৰফৰ পৰা মোক সম্বৰ্ধনা বা মৰম যাচিছে। বহুত বহুত ধন্যবাদ আপোনালোকক। মই প্ৰথম আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে বিশ্বকাপ খোখৰ খেল চলাই আহিলোঁ। এটা বহুত সুন্দৰ বা ৰোমাঞ্চকৰ খেল আৰু সুন্দৰ অনুভৱ। নতুন নতুন কথা শিকিছোঁ। যেনেকৈ টেকনিকেল খেল এখন লাইভ হয় টিভিত। লাইভটো কেনেকৈ হয়, আমি ধৰা ক্ৰিকেট চাওঁ টিভিৰ সন্মুখত বহি, কিমান এক্সাইটেড হৈ চিঞৰি থাকোঁ, ইণ্ডিয়া জিকিব বা এনেকুৱা এক্সাইটেড হৈ থাকোঁ। যিটো আমি লাইভ নিজ চকুৰে দেখিছোঁ আৰু ৰেফাৰী হিচাপে তাত হুইচেল বজাইছোঁ বা বিভিন্ন টেকনিকেল কাম আছে সেইবিলাকত আগভাগ লৈছোঁ, সমানে কাম কৰিছোঁ। এয়া এটা সুন্দৰ অভিজ্ঞতা মোৰ বাবে। ইয়াৰ আগতো অভিজ্ঞতা হৈছিল আল্টিমেট খো-খো আৰু এছিয়ান খো-খোত। সেইটো খেলো আমাৰ লাইভ চলিছিল। লাইভ খেল এখন কেনেকৈ আহে বা কেনেকৈ চলায়, তাৰ বাবে কিমান প্ৰস্তুতি লাগে, কিমান মানুহ ইনভলভ হৈ আছে, কিমানখিনি কথা শিকিব পাৰি। গতিকে খুব ৰোমাঞ্চকৰ অভিজ্ঞতা, খুব সুন্দৰ অভিজ্ঞতা। আৰু আমাৰো খুব ভাল লাগিছে। মহিলা হিচাপে আমি গৌৰৱান্বিত, হয় নে নহয়? আৰু আমাৰ এতিয়া একদম মানে অসমৰ পৰা গৈ মানে বিশ্ব দৰবাৰত গৈছে। মানে আমি খুবেই সুখী আৰু আমাৰ মহিলাৰ কাৰণে। মই এটি প্ৰশ্ন সুধিব বিচাৰিছোঁ বাইদেউ ৰূপা দাস ঠাকুৰীয়া। আপুনি মহিলা হিচাপে পুৰুষে নোৱাৰা কামটো যে আপুনি কৰি দেখালে, ৰাইজক দেখালে, সমাজক দেখুৱালে, সেইটো অনুভৱ বা নতুন প্ৰজন্মক আপুনি কি ক'ব? একচুৱেলি মহিলাৰ কাৰণে নিজৰ ঘৰখনেই সুবিধাজনক নহয় বুলি কোৱা হয়। গতিকে এগৰাকী মহিলাই নট অনলি গেম, চব ক্ষেত্ৰতে, প্ৰতিটো ইভেণ্ট, প্ৰতিটো ক্ষেত্ৰতে যিখিনি শৈশৱৰ পৰা তেওঁলোকে নিজৰ প্ৰতিভা সোমাই ৰাখে, আফটাৰ মেৰেজ সেইখিনি বহুতে ডিপ্ৰাইভ হয়, কৰিব নোৱাৰে। বহুত অসুবিধা আহে সকলোৰে লাইফত। আৰু তাৰ মাজত দুই এজন সৌভাগ্যৱান থাকে, যিকে মানে ছাপোৰ্ট পায় বা কয়। তাৰ ছাপোৰ্ট পালেও তাৰ মাজতো বিভিন্ন উত্থান পতন জীৱনৰ আছে, সকলোৰে আছে। আৰু মোৰো নোহোৱা নহয়, মোৰো আছে বহুতো বাধা বিঘিনি। আৰু এটা কথা সুধিব বিচাৰিম তাৰে মাজতে। বহুতো মহিলাই বিয়াৰ পিছত মানে ল'ৰা ছোৱালী জন্ম দিলে ঘৰৰ কাম কৰিয়ে সকলো প্ৰতিভা শেষ কৰি পেলায়। তাৰ মাজতো যে আপুনি ওলাই গৈ মানে প্ৰথম হিচাপে দেখাব পাৰিছে, আনকমন হিচাপে দেখাব পাৰিছে মানুহক, কিবা এটা দেখাব পাৰিছে, প্ৰতিভা আছে কাৰণেতো দেখাব পাৰিছে। আপুনিতো প্ৰতিভাখিনি পুৰি পেলোৱা নাই বাকী মহিলাখিনিৰ দৰে। তেওঁলোকক কি মানে বাৰ্তা দিব আপুনি? একচুৱেলি মই ভাবোঁ নিজে যিটো ভাল পায় অন্তৰেৰে কৰি, তাৰ কাৰণে আচলতে কি হয়, প্ৰাপ্তি অপ্ৰাপ্তি দুটা শব্দ আছে। প্ৰাপ্তিয়ে জীৱনৰ শেষ কথা নহয় বা অপ্ৰাপ্তিয়ে কি নহয়, জীৱনটো শেষ হৈ নাযায়। কিন্তু কি হয়, যেতিয়া নিজক ভাল পোৱা যায়, নিজৰ এটা অদম্য হেঁপাহ থাকে, অদম্য এটা ইচ্ছা থাকে যে মই এইটো কৰিম, মই কৰিব বিচাৰোঁ, আৰু বহুত ক্ষেত্ৰত ইউনিভাৰ্ছে সহায় কৰে। মই ইউনিভাৰ্ছ মানুহ, এইবোৰ পিন্ধি আছোঁ। ইউনিভাৰ্ছে বহুত সহায় কৰে। যিটো এটা কথা আপুনি বাৰ বাৰ ৰিপিট কৰি থাকিব, আপুনি বেয়া কথা এটাও হৈ যায়, আপুনি যদি মোক অনবৰত বেয়াকৈ মানে কৈ থাকিব না, সেই বস্তুটো ইউনিভাৰ্ছে কেটচ কৰি লয়। গতিকে সদায় ভাল এনেকুৱা মনত যিটো বহুত মানে সংঘাত আছে, সংঘাত আহে। আৰু মই সেই মহিলাসকলক ক'ব বিচাৰিছোঁ, নিজৰ যিটো ভাল পোৱা কাম বা নিজৰ যিটো প্ৰতিভা আছে, যিকোনো বিনিময়ত কৰিব পাৰিব লাগে। কিন্তু কি হয়, তাত প্লাছ মাইনাছ আছে, কৰিব লাগিব, প্লাছ মাইনাছ আছে, কাৰণ জীৱনৰ কথা থাকে। মই যদি মোৰ ভাল পোৱা কামটো কৰিব গ'লে মোৰ এটা সম্পৰ্ক নষ্ট হয়। গতিকে মই সেই কামটো মহিলা এগৰাকী মানে বিভিন্ন কথা আলোচনা কৰি, বিভিন্ন হেৰি কৰি নিজে
মানে ডিচিশ্যন এটা ল'ব পাৰিব লাগিব। ভাল লাগিল বাইদেউ। হয় আৰু আগলৈ আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। আমি সকলোৱে আপোনাক সেইকাৰণে সম্বৰ্ধনা জনাব আহিলো। আমি অনুপমা মোৰ ফালৰ পৰা একাষাৰ অনুপমা অঞ্জলিৰ পৰা আমাৰ মৰমৰ ৰূপা ঠাকুৰীয়া দাসক বহুত বহুত শুভেচ্ছা জনালো। আমাৰ কাৰণে গৌৰৱ, আমাৰ মহিলাৰ কাৰণে গৌৰৱ, অসমৰ কাৰণে গৌৰৱ। বিশ্বৰ দৰবাৰত মহিলা ৰেফাৰী হিচাপে তেখেতে প্ৰতিনিধিত্ব কৰি আমাক এইখিনি সন্মান দিয়াৰ কাৰণে অনুপমা অঞ্জলিৰ পৰা তেখেতলৈ বহুত বহুত শুভেচ্ছা জনালো। আগলৈ আকৌ আগুৱাই যাওক, আমাৰ ফালৰ পৰা আশীৰ্বাদ থাকিল। আজিলৈ ইমানেই, মোৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। সকলোৱে ভালে থাকক, সুস্থ থাকক। বাই।